দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা আপোনালোকক উষ্ম আদৰণি জনাইছোঁ। আজি এটা বিশেষ উদ্দেশ্যৰে আমি ইয়াত সমবেত হ'বলৈ লৈছোঁ। ইতিমধ্যে আপোনালোকে জানিব পাৰিছে আমাৰ বিদ্যালয়ত অহা 4 আৰু 5 এপ্ৰিল তাৰিখে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহ আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। এই প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহৰ প্ৰাক মুহূৰ্তত আমি আপোনালোকক আমাৰ বিদ্যালয় পৰিয়ালৰ হৈ সকলোৱে আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আপোনালোক আমাৰ মাজত আহি সমবেত হৈছে। কথা হ'ল যোৱা ডিচেম্বৰ 2 তাৰিখে অৰ্থাৎ 2/12/2024 তাৰিখে এই বিদ্যালয়ত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। সেই ৰাজহুৱা সভাৰ এখন নতুন প্ৰাক্তন ছাত্ৰ সন্মিলনী গঠন হৈছিলে। আমাৰ মাজত বিদ্যালয়ৰ বৰ্ষীয়ান ছাত্ৰ দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিনোদ কুমাৰ শৰ্মাৰ ছাৰক সভাপতিত্বৰ দায়িত্ব অৰ্পণ কৰি আমাক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰি এখন 21জনীয়া সমিতি সেই সভাখনত গঠন হৈছিল। সিদিনা সেই যিখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল 2 ডিচেম্বৰ 2024 চনত সেই ৰাজহুৱা সভাতে এটা প্ৰস্তাৱ আছিল যে ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এবাৰ কোনো দিনে পতা নাই আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত কৰিব লাগে, এখন বৃহৎ প্ৰাক্তন ছাত্ৰ সমাৰোহ। তাৰ লগে লগেই বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব লাগে। আমি সেই সিদ্ধান্তৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ নতুন সমিতিয়ে প্ৰথম কাৰ্যনিৰ্বাহক সভাতে আমি এটা সিদ্ধান্ত লৈছিলোঁ। সেই ৰাজহুৱা সভাৰ প্ৰস্তাৱ মৰ্মে যে অহা 4 এপ্ৰিল আমাৰ বহুত পুৰণা নথি পত্ৰ বিচাৰি বৰ্তমানৰ বিদ্যালয় অধ্যক্ষ প্ৰদীপ বৰাদেৱৰ নেতৃত্বত আমি সেই তথ্যসমূহ আমি বিচাৰি উলিয়াবলৈ সক্ষম হৈছিলোঁ যে 4 এপ্ৰিল 1932 চনত আমাৰ কাষতে দেৰগাঁও নাৰিকলগুৰিত আগতে এখন বজাৰ বহিছিল। তাত হেপী ক্লাব নামেৰে কেইজনমান সেই সময়ৰ মহান মনীষী এটা ক্লাব খুলিছিল, যিটো ক্লাবত তেওঁলোকে এই পাঠদানৰ ব্যৱস্থা কৰিছিল। সেই যি হেপী ক্লাব গঠন হৈছিল 1932 চনৰ 4 এপ্ৰিল, সেই হেপী ক্লাবেই এটা দীৰ্ঘ ম্যাদী সময়ৰ মাজেৰে আহি আজি আমি ইয়াত য'ত সমবেত হৈছোঁ এইখনেই হৈছে ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়। 1946 চনৰ পৰা ইয়াত চলি আছে। তাৰ আগতে বাপুজী মন্দিৰটো আছিলে। মই আচলতে ইমান দীঘলকৈ আপোনালোকক কোৱা হোৱা নাই। এতিয়া সেইখিনি বহুত দীঘলীয়া কাহিনী আছে, তাত ইতিহাস আছে, সেইখিনি মই চমুকৈ আপোনালোকক জনাইছোঁ। এতিয়া কথা হ'ল যে আমি এই যে আগন্তুক 4 এপ্ৰিলত প্ৰতিষ্ঠা দিৱস পাতিব বিচাৰিছোঁ বা 5 এপ্ৰিলত প্ৰাক্তন ছাত্ৰ সমাৰোহ পাতিব বিচাৰিছোঁ, কিয় আমি প্ৰতিষ্ঠা দিৱস পাতিব বিচাৰিছোঁ, কিয় আমি প্ৰাক্তন ছাত্ৰ সমাৰোহ পাতিব বিচাৰিছোঁ, তাৰ আমাৰ লক্ষ্য আৰু কিছু উদ্দেশ্য আছে। প্ৰথম কথা হ'ল যে প্ৰতিষ্ঠা দিৱসটো পতাৰ উদ্দেশ্যটো হ'ল যিসকল মহান মনীষীয়ে সেই সময়ত বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লৈছিল, সেইসকলৰ বৰ্তমান জীৱিতটো তেওঁলোক এজনো নাই, তেওঁলোকৰ পৰিয়ালবৰ্গক আমি প্ৰতিষ্ঠা দিৱসৰ দিনা আমি শ্ৰদ্ধা জনোৱাৰ এটা আমাৰ কাৰ্যসূচী লোৱা হৈছে। যিহেতু তেখেতসকলৰ অৱদান নোহোৱাহেঁতেন আজি এই বিদ্যালয়খনে এই পৰ্যায় নাপাহি। গতিকে তেখেতসকলৰ ত্যাগ, আমি তেখেতসকলৰ যি কষ্ট সেইখিনিক আমি স্বীকাৰ কৰিবই লাগিব। তাকে যেনিবা এবাৰ আনুষ্ঠানিকভাৱে আমি সেই পৰিয়ালসকলৰ সকলোৰে হৈ এবাৰ মাত্ৰ 4জন বিশিষ্ট সেই সময়ৰ ব্যক্তিৰ পৰিয়ালবৰ্গক আমি এবাৰ সম্বৰ্ধনা জনোৱাৰ আমি ব্যৱস্থা কৰিছোঁ। তাৰপিছতে আহিলে আপোনাৰ আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ আমি কিয় পাতিব বিচাৰিছোঁ। প্ৰাক্তন ছাত্ৰ সমাৰোহ হৈছে বা প্ৰাক্তন ছাত্ৰসকল হৈছে এখন শিক্ষানুষ্ঠানৰ এটা অবিচ্ছেদ্য অংগ। গতিকে প্ৰাক্তন ছাত্ৰসকলৰ সহায়ৰ অবিহনে এখন বিদ্যালয় কেতিয়াও বিশেষভাৱে আগবাঢ়ি যাব নোৱাৰে। আৰু লগতে প্ৰাক্তন ছাত্ৰসকলৰ বিদ্যালয়ৰ লগত বা শিক্ষানুষ্ঠানৰ লগত এটা আত্মিক সম্পৰ্ক স্থাপন হ'ব লাগে। আমি সেই কথাটো খুব গুৰুত্ব দিছোঁ। সেইকাৰণে আমাৰ দ্বিতীয় আমাৰ লক্ষ্য উদ্দেশ্যটো হৈছে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী বিদ্যালয়খনৰ লগত এটা আত্মিক সম্পৰ্ক গঢ়ি তুলিব লাগে। সেই উদ্দেশ্যৰে আমি প্ৰাক্তন ছাত্ৰ সমাৰোহ আমি অনুষ্ঠিত কৰিছোঁ। তাৰ লগে লগে আমাৰ বিদ্যালয়খনত যে আমি ইয়াত সকলো সমবেত হ'ম অহা 5 তাৰিখে, আমি ইয়াত সকলোৱে আমি ৰং ৰহইচ কৰিম। আমি বিভিন্ন বেটছৰ ছাত্ৰসকল জ্যেষ্ঠ কনিষ্ঠ আহিব, তেখেতসকলে ভাৱ বিনিময় কৰিব ইজনে সিজনৰ লগত। এই সকলো কাম আমি কৰাৰ উপৰিও আমি বৰ্তমান বিদ্যালয়ত যিখিনি অধ্যয়ন কৰি আছে ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবেও আমি এটা কাৰ্যসূচী ৰাখিছোঁ। সেইটোৱে হৈছে এটা শৈক্ষিক ন্যাস গঠন। আমি এটা ন্যাস গঠনৰ আমি বহুত আশা কৰি আছোঁ।
আমি সেই ন্যাস গঠন কৰিম বুলি আমি বৰ আশা কৰিছোঁ। লগতে আমাৰ বিদ্যালয়ত আপোনালোকে দেখিছে আমাৰ এই কাষতে এইফালে আমাৰ বিদ্যালয়খনৰ বাউণ্ডাৰী ৱাল নাই, অৰ্থাৎ উত্তৰ দিশত আমাৰ খেলপথাৰত আমাৰ বাউণ্ডাৰী ৱাল নাই। গতিকে সেই বাউণ্ডাৰী ৱালো আমি যদি দিব পাৰোঁ, আমাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনে যদি আগভাগ ল'ব পাৰে, এইটো এটা বৰ ভাল কাম হ'ব বুলি অনাগত দিনত আমি বিবেচনা কৰিছোঁ। আৰু 5 নম্বৰ কথাটো হ'ল যে আমি যে এই অনুষ্ঠান পাতিছোঁ 2 দিন প্ৰতিষ্ঠা দিৱসেই হওক বা প্ৰাক্তন ছাত্ৰ সমাৰোহেই হওক, এই প্ৰতিষ্ঠা দিৱস আৰু প্ৰাক্তন ছাত্ৰ সমাৰোহৰ প্ৰতিটো কাৰ্যসূচী লিপিবদ্ধ হ'ব লাগিব। প্ৰতিটো কাৰ্যসূচী ইতিহাসৰ পাঠত লিখা থাকিব লাগিব। তাৰ বাবে হ'ল এখন বিশেষ বস্তু, সেইটোৱে হ'ল স্মৃতিগ্ৰন্থ। স্মৃতিগ্ৰন্থখন হ'ব আমাৰ এখন দলিল। আমি যে একেলগ হৈছোঁ, আমি যে কিবা এটা কৰিছোঁ, তাৰ প্ৰমাণটো, তাৰ সাক্ষীটো সময়ত ইতিহাসৰ পাতত দাঙি ৰাখিব স্মৃতিগ্ৰন্থ। গতিকে এখন স্মৃতিগ্ৰন্থৰ প্ৰকাশৰ ব্যৱস্থা কৰিছোঁ। এইকেইটাই হৈছে আমাৰ মূলতঃ লক্ষ্য। এতিয়াৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ শেষ কাৰ্যসূচী আমাৰ সাংস্কৃতিক সন্ধিয়া বিভিন্ন কাৰ্যসূচী আছে আমাৰ। আপোনালোকে কাৰ্যসূচীখিনি আপোনালোকৰ হাতত তুলি ধৰিছোঁ আমি। মই চমুকৈ আপোনালোকক জনাই থৈছোঁ। আমাৰ প্ৰতিষ্ঠা দিৱসৰ দিনা 4 এপ্ৰিলৰ দিনা প্ৰথম কাৰ্যসূচী আমাৰ আছে পতাকা উত্তোলন। 2খন পতাকা উত্তোলন হ'ব, এখন প্ৰাক্তন ছাত্ৰ সন্মিলন, এখন ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়। তাৰ লগে লগে স্মৃতি দৰ্পণ কাৰ্যসূচী আছে, আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছে। সেই যিসকল প্ৰতিষ্ঠাকালীন পৰিয়াল তেওঁলোকক আমি সম্বৰ্ধনা জনাম। দুপৰীয়া মুকলি সভা আছে আৰু গধূলিলৈ আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আমি বিদ্যালয়ত 93 গছি চাকি জ্বলাম। কিয় 93 গছি চাকি জ্বলাম? বিদ্যালয়ৰ 4 এপ্ৰিলত বয়স হ'ব 93 বছৰ। গতিকে এই 93 গছি চাকি জ্বলোৱাৰ পিছতেই আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, নমস্য শিক্ষাগুৰু, লগতে কবি, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, কবি, শ্ৰদ্ধাৰ আমাৰ প্ৰয়াত অতুল ঠাকুৰ ছাৰৰ স্মৃতিত এখন ইয়াত নাট মঞ্চস্থ কৰা হ'ব। সেই নাটখনিও প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু শুভাকাংক্ষীয়ে মঞ্চস্থ কৰিব। সেই নাটখন হৈছে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, বৰ্তমান দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ পৰশমণি ঠাকুৰৰ ৰচিত নাটক বাটুৱাৰ, এখন সামাজিক নাটক। সেই বাটুৱাৰ নাটক মঞ্চস্থ কৰা হ'ব 4 এপ্ৰিল। সেইখিনি হ'ল 4 এপ্ৰিলৰ কাৰ্যসূচী। 5 এপ্ৰিলত পুৱা আমাৰ ৰাতিপুৱা আমি 8 বজাৰ পৰা আমাৰ 10 বজালৈ ছাত্ৰ ছাত্ৰীসকলৰ নাম পঞ্জীয়নৰ ব্যৱস্থা কৰিছোঁ অফলাইন পদ্ধতিৰে, আৰু ইতিমধ্যে আমাৰ অনলাইন ব্যৱস্থাও অব্যাহত আছে। আৰু প্ৰাক্তন ছাত্ৰসকলৰ পঞ্জীয়নৰ লগে লগেই বৰ্তমান ইয়াত কৰ্তব্যৰত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দই প্ৰাক্তন ছাত্ৰসকলক একাধিক্ৰমে তেওঁলোকক ইয়াত সম্বৰ্ধনা জনোৱাৰ বা আদৰণি জনোৱাৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমাৰ। তাৰপিছতেই আমাৰ প্ৰাক্তন ছাত্ৰসকলৰ এটা বিশেষ অনুষ্ঠান, যিহেতু 5 এপ্ৰিল গোটেই দিনটোৱেই প্ৰাক্তন ছাত্ৰসকলৰ অনুষ্ঠান। তাৰ দিনত আমাৰ দুপৰীয়া 10:30 বজাৰ পৰা একেবাৰে আবেলিলৈকে আমাৰ এটা অন্তৰংগ আমি এদিনৰ এটা কাৰ্যসূচী ৰাখিছোঁ। আমাৰ নিৰ্দিষ্ট কিছুমান ঘোষক থাকিব প্ৰাক্তন ছাত্ৰ ছাত্ৰী, তেওঁলোকে বিভিন্ন বেটছৰ একাধিক্ৰমে ভাৱ বিনিময় এটা অনুষ্ঠান চলাই যাব আৰু গধূলিলৈ আমাৰ প্ৰাক্তন ছাত্ৰসকলৰ দ্বাৰাই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। এইখিনি হ'ল আমাৰ মূল কাৰ্যসূচী। গতিকে এই কাৰ্যসূচীখিনি ৰূপায়ণ কৰিবলৈ যাওঁতে এখন আমাৰ বাজেট প্ৰস্তুত কৰা হৈছিল। প্ৰায় 20 লক্ষাধিক টকাৰ এখন বাজেট প্ৰস্তুত কৰা হৈছিল। এতিয়া এই বাজেটৰ পইচাখিনি ক'ৰ পৰা এতিয়া আমাৰ সংগ্ৰহ হ'ব? আমাৰ কাৰ্যনিৰ্বাহকত এটা আমাৰ বৰ বিশেষ এটা আমি সিদ্ধান্ত লৈ থৈছিলোঁ যে আমাৰ বিদ্যালয়ত এই কাৰ্যসূচীবিলাক পাতোঁতে কেৱল প্ৰাক্তন ছাত্ৰসকলৰ দান বৰঙণিৰে আমি এই অনুষ্ঠানখিনি আমি সমাপন কৰিব লাগিব। সেইকাৰণে আমি কেৱল প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ আমি যি পাৰিছোঁ আমি চেষ্টা কৰিছোঁ। কিছুমান গ্ৰুপ খুলিছোঁ, হোৱাটছএপ গ্ৰুপ, আৰু যিসকল হোৱাটছএপ গ্ৰুপ আউটত নাই আমি ঘৰে ঘৰে গৈ যিমান দূৰ সম্ভৱ হয় আমাৰ অনুষ্ঠানটোৰ আমাৰ সভাপতি তেখেত বিনোদ শৰ্মা ছাৰে, তেখেতে 3জন জ্যেষ্ঠ ব্যক্তিক লৈ গাঁৱে ভূঞে গৈছে প্ৰাক্তন ছাত্ৰসকলক বিচাৰি। কোনবিলাক প্ৰাক্তন ছাত্ৰ? যিবিলাক প্ৰাক্তন ছাত্ৰ হোৱাটছএপ গ্ৰুপৰ আওতাত নাই, যথেষ্ট জ্যেষ্ঠ, তেখেতসকলক ঘৰে ঘৰে গৈ চেষ্টা চলোৱা হৈছে। আৰু কিছুমানক যিসকল দেৰগাঁৱত নাই আমি ফোনযোগে যিসকলৰ নম্বৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ, তেখেতসকলক আমি ফোনযোগে আমি জ্যেষ্ঠ ছাত্ৰসকলক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। এতিয়া আমি কিমান দূৰ সফল হ'ব পাৰোঁ নাজানো, কিন্তু একাংশ ছাত্ৰ ছাত্ৰীয়ে, সকলোৱে নহয়, কিছুমান বেটছৰ ছাত্ৰ ছাত্ৰীসকলে আমাক আশ্বাস দিছে, ছাৰ আমি বেটছৰ জৰিয়তে আমি পইচা সংগ্ৰহ কৰি আপোনালোকক আমি দিয়াৰ চিন্তা কৰি আছোঁ। কিন্তু এতিয়ালৈকে আমাৰ মাত্ৰ 2টা বেটছে আমাক কমিটমেণ্ট কৰিছে। প্ৰথমটো হ'ল 2001 চনৰ বেটছে 1 লাখ টকা আমাক আদায় কৰিছে। তেওঁলোকৰ যিখন আমাৰ স্মৃতিগ্ৰন্থ হ'ব, স্মৃতিগ্ৰন্থখন তেওঁলোকে স্পনচৰ কৰিছে। আৰু দ্বিতীয় বেটছটো হ'ব 1990 চনৰ এটা বেটছ,
তেখেতসকলে আজি কেইদিনমানৰ আগতে আহি আমাক এটা প্ৰতিশ্ৰুতি দিছে তেওঁলোকৰ বেটছৰ ফালৰ পৰা আমাক 1 লাখ টকা দিয়াৰ এটা কথা তেওঁলোকে সিদ্ধান্ত কৰিছে। এনেকৈ বিভিন্ন গ্ৰুপত আলোচনা চলি আছে, কিন্তু আমি চূড়ান্ত ৰূপত একো জনাব পৰা এই মুহূৰ্তত হোৱা নাই। আশা কৰিছোঁ তেওঁলোকে যথাসময়ত আহি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ সংগৃহীত ধন আমাক দিব। গতিকে আমি এই যি 20 লাখ টকাৰ তাৰ আমাৰ দীৰ্ঘম্যাদী আঁচনি দুটা আছে, এটা হ'ল আমাৰ বাউণ্ডাৰী ৱাল আৰু আনটো হ'ল ট্ৰাষ্ট। সেই দুটা বাদ দি আমাক 10 লাখমান টকাৰ ভিতৰত আমি সংগ্ৰহ হ'লে আমাৰ অনুষ্ঠানখিনি ধুনীয়াকৈ উদযাপিত হ'ব বুলি আমি ভাবিছোঁ। গতিকে এইখিনি পৰ্যায়ত আপোনালোকক জনাইছোঁ, আৰু আমাৰ বিদ্যালয়ৰ অধ্যক্ষ আছে আৰু তেখেতেও জনাব আপোনালোকক। গতিকে পৰৱৰ্তী সময়ত ভালকৈ আমাৰ সভাপতিও আছে আমাৰ মাজত, আমাৰ উপসভাপতি আছে বিচিত্ৰ বসুন কলিতা, আমাৰ কাৰ্যালয় সভাপতি আছে, আপোনালোকক জনাব। মই এইখিনিকে আপোনালোকক এতিয়া সদ্যহতে জনাইছোঁ।